নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কলা পোছাক পৰিধান কৰি এবাৰ কংগ্ৰেছৰ বিধায়কসকল ৰাওনা হৈছে সদনলৈ আৰু যেটো এবাৰো উত্তপ্ত হৈ পৰিব নেকি সদন হেয়া হৈছে এটা ডাঙৰ প্ৰশ্ন কিয়নো কলা কাপোৰ পিন্ধি আজি সকলো ওলাই আহিছে কংগ্ৰেছ বিধায়কসকল আৰু ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে হয়তো তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিব সবিশেষ লৈ আহিছো এই মুহূৰ্তত সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ আগতে উত্তাল সদনৰ চহত উত্তাল হৈ পৰিছে সদনৰ চহত কলা কাপোৰ পৰিধান কৰি কংগ্ৰেছ বিধায়কসকল আহিছে সদনলৈ আৰু হাতে হাতে বেনাৰ লৈ কলা সাজ পৰিধান কৰি কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ অশালীন আচৰণৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থদশ দিনতো সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত সকলো কংগ্ৰেছৰ বিধায়ক ওলাই আহিছে কলা কাপোৰ পিন্ধি হাতে হাতে বেনাৰ লৈ কলা কাপোৰ পিন্ধি তেওঁলোক ওলাই আহিছে সদনৰ যেটো বাজেট অধিৱেশনৰ মাজত আৰু হয়তো আজিও উত্তাল হ'ব পাৰে সদন আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীৰ অশালীন আচৰণৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ কংগ্ৰেছে সদনৰ বাহিৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থদশ দিনতো সদন উত্তাল হোৱাৰ সম্ভাৱনা আছে যেটো প্ৰত্যেকটো দিনতেই শাসক বিৰোধীৰ মাজত যেটো বাক বিতণ্ডা হয় আৰু কাজিয়াত লিপ্ত হয় শাসক বিৰোধী আৰু ইয়াৰ মাজতে আজি পুনৰ হয়তো সদন উত্তপ্ত হৈ পৰিব আজিও হয়তো বিধানসভাত এনেদৰে উত্তপ্ত পৰিস্থিতি কৰি তুলিব সকলোৱে আৰু সকলোৱে আজি কলা কাপোৰ পৰিধান কৰি আহিছে কংগ্ৰেছৰ কৰ্মীসকল কংগ্ৰেছ বিধায়কসকল আজি কলা কাপোৰ পৰিধান কৰি আহিছে সদনলৈ আৰু এবাৰ বিধানসভাত কংগ্ৰেছৰ কলা পোছাক দেখিবলৈ পোৱা গৈছে বিধানসভাত হয়তো আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সদনত প্ৰৱেশত বাধা কংগ্ৰেছৰ বিধায়কক আৰু মাৰ্চেলৰ দ্বাৰা আঁতৰাই দিলে অধ্যক্ষই বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে কলা কাপোৰ পৰিধান কৰি প্ৰতিবাদ কৰিছিল কংগ্ৰেছে আৰু ইয়াৰ মাজতে কংগ্ৰেছৰ দেখিবলৈ পোৱা গৈছে এক বৃহৎ কাৰ্যসূচী বিধানসভাৰ মজিয়াত এতিয়া দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ কৰ্মীসকলৰ প্ৰতিবাদ জেউৰা জপনা হাতত লৈ এআইডিএফ বিধায়কৰো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সকলোৱে এতিয়া প্ৰতিবাদ কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে অধ্যক্ষই ব্যৱস্থা লোৱাৰ দাবীত কলা কাপোৰ পৰিধান কৰি কংগ্ৰেছৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে উত্তপ্ত হৈ পৰিছে সদনৰ চহত মন্তব্য আছে আমি হিয়া শুনাবলৈ চেষ্টা কৰিম খেদি যোৱা কাৰণে অকল খেদি যোৱা কামটো অকল ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই কৰিছে আৰু বাকি যেটো কথাৰ মাজত কথা কোৱা কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াৰ মুখতো কৰিছিলে সেই গতিকে হেতুৰ কাৰণে হলে আৰু বহুতখিনি কথা পাতিব লাগিব আৰু সদনৰ সকলো প্ৰসিডিংছ চাব লাগিব কাৰণ বিভিন্ন ধৰণৰ খেলিমেলি হয় কাৰণে সদনৰ আপোনালোকে পুৰণা প্ৰসিডিংছ চালে দেখিব তাত লিখা থাকে সদনত হুলস্থুল হ'ল কোনে কি কৈছে ধৰিব পৰা নগল সেইখিনিলৈকে এটা বেলেগ কথা সেই কাৰণে সকলোৱে ক্ষমা খুজক কিন্তু এনেকৈ আক্ৰমণ কৰিবলৈ ট্ৰেজাৰী বেঞ্চৰ পৰা অপজিশ্যন বেঞ্চলৈ অহাটো কিন্তু বৰ ডাঙৰ কথা এইটো ঘটনা প্ৰথম ঘটনা মই নাজানো হৈছিল যদি আগত মই আজি ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া নিজে 20 বছৰৰ বিধায়ক মুখ্যমন্ত্ৰী মহোদয় বোধকৈ 2002 চনৰ পৰা তেখেততকৈ আৰু 2 বছৰমান বেছি মোৰ মাত্ৰ 14 বছৰ হৈছে আমি কিন্তু এনেকুৱা দেখা নাছিলোঁ আৰু এনেকুৱা কথা কোনেও কোৱা শুনাও নাই আৰু এই কাৰণতে প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ডাঙৰীয়াই এখন মানে নভেলত লিখা আছিল যে এইবিলাক গাহৰি গঁৰালৰ আমাক গাহৰিৰ লগত তুলনা কৰাৰো এটা অৱকাশ পালে যিটোৱে বিধানসভাৰ মৰ্যাদা বিধানসভাৰ সদস্যসকলৰ মৰ্যাদা হানি কৰিছে সেই গতিকে আমি এতিয়া অধ্যক্ষ আমি তেখেতৰ ওপৰত মোৰ মতামত নাই সেইখিনি সময়ত যি সিদ্ধান্ত হ'ল তাৰ আমি প্ৰতিবাদ কৰি ৱাকআউট কৰিছিলোঁ আমি যদি প্ৰশ্ন কৰোঁ এতিয়া এই সময়খিনি তেখেতৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ যিটো পদক্ষেপ সেই পদক্ষেপ সদনৰ মজিয়াত আছে নে নাই আছে নিশ্চিতভাৱে আছে কাৰণ সেইদিনাখন চৰকাৰী পক্ষই এই ঘটনাটো যে চৰকাৰী পক্ষই সদন পৰিচালনাত স্পীকাৰক সহায় কৰে যেতিয়া সদনৰ এনেকুৱা এটা ঘটনা হ'ল যিটোৱে গোটেই দেশত আমাৰ নাক কাণ কাটিলে তেতিয়া চৰকাৰী পক্ষই নিশ্চিতভাৱে অল পাৰ্টি মিট এখন দিবলৈ স্পীকাৰ মহোদয়ক পৰামৰ্শ দিব পাৰিল হয় সেইখিনি আমি দেখা নাই পোৱা সেই গতিকে নিশ্চয় অৱকাশ আছে কোনোদিন নঘটা ঘটনা এটা 21 তাৰিখে ঘটি গ'ল আমাৰ 4বাৰৰ বিধায়ক এজন তেখেতে নিজে জনা বুজা মানুহ
আৰু তেখেতে এজন বিধায়ক হিচাপে নিজৰ মৰ্যাদা ৰাখিব লাগিছিলে, তেওঁ নাৰাখিলে। বৰঞ্চ আমাৰ বিৰোধী বিধায়কলৈ আমাৰ দলপতিলৈ শৌচালয় আহিলে। ইয়াৰ প্ৰতিবাদকল্পে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি প্ৰতিবাদ কৰোঁ। আমাৰ উদ্দেশ্য এটাই যে আগন্তুক 2টা দিনত আছে আমাৰ এই 2 দিন আমাৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মীদাঙক বিধানসভাৰ পৰা বাৰণ কৰিব লাগে। যোৱাবাৰ এনেকুৱা এটা পৰিৱেশ আছিল, ভাৰতীয় জাতীয় কংগ্ৰেছক যেতিয়া ৰূপজ্যোতি কুৰ্মী আছিল, তেখেতে এনেকুৱা এটা ইছ্যুত তেখেতে নিজৰ শৰীৰৰ পৰা কাটি তেজ ওলাই লৈছিল আৰু ব্লেক ড্ৰেছ পিন্ধি তেখেতে ৰূপজ্যোতি কুৰ্মীয়ে আৰম্ভ কৰিছিল আৰু তেওঁ ব্লেড লৈ হাত কাটি লৈছিল। আৰু আজি তেওঁৰ কাৰণে আজি এটা পুনৰাবৃত্তি হ'ব লগা হৈছে। আজি আমাৰ সংসদৰ আমাৰ বিধানসভাৰ যি গৰিমা, আজি গৰিমা যথেষ্ট নষ্ট হৈছে আৰু সেইটো জনসাধাৰণে মানুহে এইটো আমাক লক্ষ্য কৰে, মানুহে আমাৰ পৰা বহু আশা কৰে আৰু এনেকুৱা এটা ঘটনাই সমগ্ৰ অসমৰ মাজত এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। তাৰ প্ৰতিবাদত ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ বিৰোধী দলপতিৰ নেতৃত্বত আমি সকলোৱে আজি প্ৰতিবাদ কৰিছোঁ। আমাৰ প্ৰতিবাদ ভালেকেইটা ষ্টেজত আছে, এতিয়া ফাৰ্ষ্ট ষ্টেজ, ছেকেণ্ড, থাৰ্ড ষ্টেজ, গোটেই বাকীবিলাক আপোনালোকে গম পাব। নাই, এইটোতো আৰু পৰামৰ্শ, এইটো জানিবই লাগে। বিধায়ক এজন হৈ আহি বিধায়কৰ আসনত বহিলে বিধায়কৰ গৰিমা সকলোৱে ৰক্ষা কৰিবই লাগে আৰু সেইখিনি নিজেও জানিব লাগে। আৰু ক্ষমা খোজাৰ পিছত আকৌ থ্ৰেটেনিং দিয়াটো এইটো এটা সঁচাই দুখৰ বিষয়। ইয়াৰ আগতে কলা কাপোৰ পিন্ধি কেতিয়াবা অহা হৈছিল নে? না, আজি প্ৰথমবাৰ হৈছে এইটো বিধানসভাত, এইটো 3rd টাইম মই MLA হৈ আছোঁ। প্ৰতিবাদ হ'ব, তাতো প্ৰতিবাদ হ'ব, ভিতৰতো হ'ব, বাহিৰতো হ'ব। এই আৰম্ভ হৈছে আৰু ভালেকেইটা ফেজ আছে আমাৰ।